পুনৰ জিলা প্ৰশাসনৰ অভিযানত প্ৰায় 16টা গাহৰি ধ্বংস কৰি মাটিত পুতি থলে জিলা প্ৰশাসনে সৰুক্ষেত্ৰী উন্নয়ন খণ্ডৰ অন্তৰ্গত গহিয়া গাঁৱত জিলা প্ৰশাসনৰ পুনৰ অভিযান চলা হয় আৰু অভিযান কালত বৰপেটাত গাহৰি মাংস সম্পূৰ্ণৰূপে নিষিদ্ধ কাৰণ আফ্ৰিকান সোয়াইন ফিভাৰ সংক্ৰমণৰ ভয়াৱহতা বৃদ্ধি পাইছিল বৰপেটাত জিলা প্ৰশাসনৰ আইন অমান্য কৰিলে আইপিসি অধীনত ৰুজু কৰা হ'ব গোচৰ বিশেষ মাংসৰ বিৰুদ্ধে বৰপেটা জিলা প্ৰশাসনৰ অভিযান অব্যাহত থাকিব বুলি জনাইছে আজি প্ৰশাসনৰ ফালৰ পৰা আমাৰ ফাৰ্মত মানুহ আহিছিল গাহৰিৰ যেহেতু এএসএফৰ লক্ষণ দেখা দিছিল তো কাৰণে প্ৰশাসনৰ পৰা মানুহ আহিলে বাকি সিহঁতৰ পৰা ব্যৱস্থা লৈছে কিবা মৰাৰ ব্যৱস্থা কৰলাক যিকেইটা জিন্দা আছিলে কেইটা গাহৰি মাৰিছে আজি আমাৰ 16টা মাৰিছে টোটেলত 16টা প্ৰশাসনৰ মানুহ আহি গাহৰি নিধন কৰিছে হয় কি হৈছে গাহৰিকেইটাৰ কি হৈছে গাহৰিকেইটাৰ এএসএফৰ লক্ষণ দেখা গৈছে মানে আফ্ৰিকান সোয়াইন ফ্লেভাৰ যেটো ব্লাড টেষ্ট কৰাৰ পিছত আপোনালোকে ডক্টৰ দেখাইছে ডক্টৰক দেখাইছো ডক্টৰক দেখাৰ পিছতে প্ৰশাসনৰ মানুহ আহি আজি গাহৰিকেইটা মানে যিকেইটা মানে বাছি আছিলে কেইটা বাছি আছিল 16টা আছিলে মানে সিহঁতৰ লক্ষণ দেখা গৈছিলে সিহঁতৰ তাৰপিছতে আজি প্ৰশাসনৰ মানুহ আহি কেনে এই ব্যৱস্থাটো ল'লে মানে মাৰাৰ ব্যৱস্থা ল'লে মাৰিছে কেনেকৈ মাৰিলে ইলেক্ট্ৰিক শ্বক দিছে দি গাহৰিকেইটা মাৰি তাৰপিছতে কি কৰিছে গাহৰিকেইটা মাৰি ইলেক্ট্ৰিক শ্বক দি জেচিবি লৈ অহা হ'ল জেচিবি ট্ৰেক্টৰ মাতি কিনে তাতে ভেটেনেৰী পিছফালে গাঁত খান্দি কিনে তাত পোতা হৈছে যাতে বেমাৰটো বিয়পি নাযায় ক'তো অকলে আপোনাৰ গহিয়া গাঁৱতে বেমাৰটো আহিছিল না আৰু বেলেগ ঠাইত আহিছিল আপোনালোকে জানে নেকি এতিয়া মই জনামতে আমাৰ গহিয়া গাঁৱতে দেখিছোঁ আৰু বেলেগ গাঁৱৰ গম নাপাওঁ আপোনালোকৰ ফাৰ্মত আমাৰ ফাৰ্মতে দেখা গৈছে বৰ্তমান কি ক'ব আপোনাৰ যে ইমান গাহৰি যে আজি প্ৰশাসনৰ মানুহ আহি যে নিধন কৰিলে আপোনাৰতো লোকচান হৈ এই বিষয়ে কি চৰকাৰ প্ৰশাসনে কি আহ্বান জনাব এতিয়া লোকচানৰ কথা ক'লে আমাৰ আৰম্ভণিৰ পৰা 2024 জানুৱাৰীৰ পৰা যিহেতু আৰম্ভ দিছিলোঁ আমাৰ ফাৰ্মখন আজি 1.5 বছৰে হৈ গ'ল আজিৰ পৰা যদি আমি লোকচানৰ কথা কওঁ 15 লাখ মান আমাৰ টকা গৈছে অলৰেডি সেইখিনি লোকচান উঠাৰ কাৰণেতো আমাৰ বহুতখিনি আৰু লাগিবই টাইম আৰু ইমান টকা যোৱাৰ পিছত আমাৰ হাততো ইমান ধন নাই আৰু যাতে আৰু এবাৰ বনাব পাৰোঁ সেইটোৰ কাৰণে যেন প্ৰশাসনে অলপ সহায় সহযোগ আগবঢ়াই আমাৰ ভৰিত যেন আৰু থিয় হ'ব পাৰোঁ সেইটোৰ কাৰণে আশা ৰাখিলোঁ আৰু প্ৰশাসনৰ ফালৰ পৰা হৰঠেবাৰীৰ পৰা নৱজিৎ নাথৰ ৰিপৰ্ট অমৃত নিউজ 24/7 অমৃত প্ৰবাহ অসমীয়া সাপ্তাহিক কাকতৰ ডিজিটেল সংস্কৰণ অমৃত নিউজ সত্যৰ সন্ধানত অমৃত নিউজ